নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰতিজন বিধায়কে যে টিকেট পাব তাৰ নিশ্চয়তা নাই বিধায়কৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি টিকট প্ৰদান কৰা হ'ব যুৱ প্ৰতিনিধিক অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বিজেপিৰ এজনো বিধায়কক ৰাইজে বেয়া নাপায় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বিজেপি বিধায়কসকলে সমষ্টি উন্নয়নৰ কাম কৰি আছে বিজেপি বিধায়কৰ বিৰুদ্ধে কোনো অভিযোগ দিয়া নাই পুৰণি বিধায়কৰ টিকট নকটাকৈও নতুন বিধায়কক টিকট দিব পাৰিম 22 জনতকৈ অধিক নতুন প্ৰতিনিধিয়ে পাব টিকট প্ৰত্যেক গৰাকী বিজেপিৰ বিধায়কে টিকট পাব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে 5 বছৰ কাৰণে বিধায়ক হয় পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে আমাৰ ইয়াত এপ্লিকেশনৰ সিস্টেম নাই আমি কাৰো পৰা আবেদনো নলওঁ গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম দুটা তিনিটা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয় সংসদীয় বৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব দুমাহ আগতে তাক কোনেও ক'ব নোৱাৰে তেওঁলোকে কি সিদ্ধান্ত ল'ব হেতু দুমাহ আগতে কোৱাৰ কোনো প্ৰাসংগিকতা নাথাকে মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিয়ে যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব কিমানক দিব তাক অকল সংসদীয় বৰ্ডেহে ক'ব পাৰিব মই 61খন সভাত গৈছো এতিয়ালৈকে আৰু কোনো সভাতে এজন মানুহেও স্থানীয় বিধায়কৰ বিৰুদ্ধে আহি আমাক মেমৰেণ্ডাম দিয়া নাই আৰু মইতো সবৰ লগত খোলাখুলিকৈ থাকো আনকি সাংবাদিকসকলেও প্ৰশ্ন কৰা নাই যে এইজন বিধায়ককটো ৰাইজে বেয়া পাইছে বুলি বিজেপিত পুৰণা বিধায়কৰ টিকট নকটাকৈও আমি নতুন মুখৰ প্ৰাৰ্থী এবাৰ দিব পাৰো 22টা সমষ্টি আমাৰ নতুনকৈ আছে য'ত আমি পুৰণা টিকট নকটাকৈ 22 জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰো আৰু 103টা সমষ্টিৰ ভিতৰত এই 22 জন বাকি কেইটালৈকে মই যোৱাই নাই মোৰ যি কথা 103টাৰ ভিতৰত কৈ আছো আমাৰ কোনো বিধায়কৰ বিৰুদ্ধে কটো এন্টি ইনকামবেন্সি মই দেখা